হেল্ল' কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোকৰ খবৰ ভালে আজি বহুত বেছি ৰ'দ দিছে আৰু এয়া চাওকচোন বতৰটো চালে গম পায় কিমান বেছি ৰ'দ আজি সেয়া ঢেকীয়া বাচি আছোঁ ঢেকীয়া খাম বুলি আৰু ঢেকীয়া খাই বহুত বেছি ভাল লাগে আজি বুলি ভাবিলোঁ কচুৰি মেকআপ মানে অকণমান কৰি ৰাধাৰ ফটোশ্বুট এটা কৰোঁ বুলি আৰু সেয়ে কচুৰি পূৰা ধুনীয়াকৈ চাওকচোন কিমান ধুনীয়াকৈ পাতি দিছে আৰু এইফালে ধুনীয়াকৈ মেকআপ কৰি দিছে এয়া সকলোবোৰ ৰীণাই কৰিছে ৰীণাই ফোন কৰিলে মোলৈ যে কচুৰিক এটা ধুনীয়াকৈ ফটোশ্বুট কৰোঁ বুলি সকলোবোৰ ৰীণাই বাৰু ৰেডি কৰিছে ধুনীয়াকৈ আৰু এয়া চাওকচোন আমাৰ কস্তুৰীয়ে কিমান ধুনীয়াকৈ পাতি দিছে মেকআপ ক'ব গ'লে তাই মানে বলিয়া আৰু মেকআপ বহুত বেছি ভাল পায় 2 ঘণ্টা 3 ঘণ্টা মানো পাতি দিব মানে মুখখন যদি তাই মেকআপ মানে নাম শুনিলে আৰু বহুত বেছি ভাল পায় আৰু কাৰণে চাওক না কিমান ধুনীয়াকৈ পাতি দিছে ইমান আৰু মই শেষত আপোনালোকক ফটোখিনি দি দিম বাৰু আমাৰ কস্তুৰী ফটোশ্বুট কৰা ধুনীয়াকৈ কেনেকুৱা হৈছে ফটোবোৰ আৰু আমাৰ কস্তুৰীৰ ফাইনেল লুক এয়া চাওকচোন কিমান ধুনীয়া লাগিছে তাইক আৰু এতিয়া আমি যাব ওলাইছোঁ কস্তুৰীক এতিয়া ধুনীয়া এডোখৰ জেগালৈ ক'ত গৈ আছোঁ সকলোবোৰ দেখুৱাম আগলৈ কণ্টিনিউ চাই থাকক আমাৰ ফটোশ্বুটৰ কাৰণে আহি গ'লো একদম ধুনীয়া এডোখৰ লোকেশ্যনত আৰু এইফালে বিশ্বজিতে গছৰ ওপৰত উঠি আছে মানে জুলনা বনাই আছে বেচেৰা আৰু এইফালে বৰমনু আহি গ'ল তাৰপিছত এইফালে আমাৰ ৰাধা ৰেডি আৰু এইফালে কস্তুৰী অভিমান 1 মিলিয়ন হ'বলৈ গৈ আছে সকলোৱে চাব যিসকলে নাই চোৱা তোক বেচিব দিয়া নাই ৰাধাক বেচিব দিছো ৰিজাকে বেচি আছে ৰাধাটো মেকআপ গুচি যাব নালাগে গৰমত কি ধুনীয়া ৰাধা ইমান ধুনীয়া ৰাধা হা কেমেৰামেন এইফালে পুৰা কেমেৰা ৰেডি কৰি আছে পুৰা ধুনীয়াকৈ আৰু এইফালে আমাৰ মেকআপ আৰ্টিষ্ট কস্তুৰীক মেকআপ কৰিছে চবৰে পচিনা গৰমত আজি বহুত গৰম হৈছে দেই না পচিনা হৈ গৈছে পুৰা কষ্ট হৈছে ন বাবা আমাৰ কস্তুৰী ফাইনেলি জুলনাত বহিলে কস্তুৰী আৰু এইফালে বেছি নুজুলিবা পৰি যাবা তুমি মুখ চোৱাচোন এনেকুৱা কৰি দিয়া কস্তুৰী চোৱা এনেকুৱা কৰা আৰু এইফালে ধুনীয়াকৈ ফটো মাৰা হৈ গ'ল গা চা ধুই ৰেডি কৰি এইফালে ফটো চাই আছো এই চাওক কস্তুৰী ফটো কিমান ধুনীয়া এতিয়া এডিট কৰিব লাগিব ৰীণাই ধুনীয়াকৈ এডিট কৰি দিব হয় নাই চাব দেই আপোনালোকে মৰম দিব দেই আইডিটো বাৰু মই মেনশ্যন কৰি থৈ দিম ইনষ্টাগ্ৰামত বাৰু কলাপেশ্যন দি থৈ দিম সেয়াই ৰীণা মেডেকৰ আইডি হয় যাতে আপোনালোকে ফটো মাৰিলে মানে ধুনীয়াকৈ মানে কথা দিব পাৰিব আৰু আইডিত গৈ মেছেজ কৰিব পাৰিব নে কি ৰিপ্লাই দিবি নাই আকৌ দিম কিয় নিদিম নো আৰু আমাৰ এইটো মেকআপ আৰ্টিষ্ট বা আৰু ধুনীয়াকৈ কস্তুৰীক মেকআপ কৰি দিছে বহুত ধুনীয়াকৈ মেকআপ কৰি দিছে যদি আপোনালোকে যদি মেকআপ আমাৰ জোনাই বা জ্বৰ হয় যাব পাৰিবনে যদি দূৰৰ হ'লেও মাতিলেও যাম কিয় নাই মই পিঠা বনাই আছো পিঠা বনাইছা নে চালিছা চালা কেনেকৈ চালা দেখাই দিয়া আকৌ এই বাহিৰতে পৰিছে কে তলত কৰা অলপ তলৰ পৰা কৰা এয়া পিঠা খুন্দি আছে আজি জন্মাষ্টমী বুলি আয়া মাক জীয়েক দুজনে পুৰা কামত লাগি গৈছো কস্তুৰীয়ে পিঠা চালিছে আৰু মই পিঠা ইয়াৰ চাক দেখাই দিওঁ ওচৰৰ পৰা খুন্দি আছো পুৰা ধুনীয়াকৈ পকা মিঠৈ বনাম আৰু সেই একদম পুৰা কামত লাগি গৈছো যিহেতু বহুত গৰম ৰাতি চাগে বৰষুণ দিব চাগে কিন্তু তথাপিও কেমেৰামেন মনোজ ভাই আৰু আমি কি কৰি আছো তাকে অকণমান দেখাম আই লাভ ইউ এই মেহেন্দি লগাইছে তাই আজি কোনে লগা দিছে মেহেন্দি তুমি আৰু এইফালে পুৰা ধুনীয়াকৈ পিঠা ভাজি থকা হৈছে পিঠা গুড়ি হৈ গ'ল তাৰপিছতে এয়া কলা কলা দেখিছে এয়া জালুক গুড়ি দি দিছোঁ এনেই গৰমৰ দিন ৰ'দ দি আছে বাহিৰত টিকা ফটা তাতে আকৌ বনাই আছে পকা মিঠৈ মোকো বনাব দিলে মোৰ হাত ৰঙা হৈ গ'ল একেবাৰে মোৰো হাত ৰঙা আছে এয়া এতিয়া আকৌ ছেকেণ্ড টিপ এইখিনি প্ৰথমতে বনাই লৈছোঁ তাৰপিছতে আকৌ এয়া বনাই আছোঁ যাতে মানে হাতখন একেবাৰে বনাব নোৱাৰোঁ হাতখন গৰম হৈ যায় আৰু ঠাণ্ডা হৈ গ'লে টান হৈ যায় লাৰুকেইটা আৰু ইয়াত হৈ গ'ল আৰু ইয়াত আৰু এতিয়া এবাৰ এইফালে মনোজ ভাই মাহ প্ৰসাদ পুৰা ৰেডি কৰি আছে এয়া দেখা পাইছে মগু এইফালে চানা নাৰিকল এইফালে আপেল কল তাৰ ইমানখিনি আৰু হয় নাই আৰু পায়স আছে মিঠৈ লাৰু আছে আজি কিন্তু একদম ধুনীয়াকৈ খাব পাম খাবলৈ মানে কি ক'ম আৰু মনোজ ভাই খোৱা মানে প্ৰতি বলিয়া ঠাণ্ডা পানী মজাকৈ খাই লৈছোঁ যিটো গৰম পৰিছে আজি আচৰিত মানিছোঁ আৰু ক'ব নোৱাৰিছোঁ আৰু কিমান গৰম আৰু ধুনীয়াকৈ শৰাইখন দিয়া হৈ গ'ল ধুনীয়াকৈ কৰিলোঁ এতিয়া আৰু আলহী মানে ঘৰৰ ওচৰৰ চবৰখিনি আহিব তাৰপিছতে ধুনীয়াকৈ মনোজ ভাই ৰেডি কৰিলে চানা মহাপ্ৰসাদ এতিয়া খাবহে লাগে প্ৰথমতে কিন্তু মনোজ ভাই খাওঁ কৰিয়ে আছে মানে দিনৰ পৰাই খাওঁ কৰি আছে কিন্তু মই খাবলৈহে দিয়া নাই কাৰণ শৰাইখন দিয়াৰ পাছতে খাবলৈ দিম বুলি খোৱা নাই শৰাই দিয়া হ'লতো এতিয়া খাব পাৰে মই এতিয়া পাৰে এতিয়া টেষ্ট কৰিব আৰু পাক মানে আধা ক'ত গ'ল বয়ামত আধা থৈ দিছোঁ
বহুত টান হৈ গ'ল টানে মিঠা লাডু টানে হয় মই নিজেও মানে এনেকে গুল বনাইছো কাৰণ গৰম হৈ থাকেতো এই গৰম হৈ থাকোতে গুল কৰিব লাগে নহলে আকৌ হাত ৰঙা হৈ গৈছিল হয় নাই হাত ৰঙা হৈ যায় জ্বলি যায় এটা কেনেকৈ আছে খাবলৈ টেষ্টি আছে বহুত মানে মূল্যৱান বস্তু এইটো ক'ব লাগিব কাৰণ বহুত টেষ্টি বস্তু এইফালে চাওক ধুনীয়াকৈ পায়স হৈ গ'ল আৰু এইফালে বাদাম কিচমিচ কিবাকিবি আছে চাওকচোন কিমান টেষ্টি একো খোৱা নাই বাৰু এতিয়ালৈকে খাই মেলি ৰিভিউ দিম আপোনালোকে জন্মনীয়ে পায়স আনি দিছে আৰু ইয়াৰ প্ৰসাদ আনি দিছে লাড়ু আনি দিছে একদম লাড়ু এটা খালোৱে বাৰু মই বহুত বেছি ধুনীয়া হৈছে সেইটো কাৰণে আৰু খাবলৈ মন গ'ল ভাল লাগিছে কিন্তু লাড়ুকেইটা দেই পায়স খাই মেলি কোৱাচোন কেনেকুৱা হৈছে গৰম গৰম হৈ আছে খিচমিচ দিয়া নাই নেকি দিছোঁ নাই পোৱা যে মই পোৱা নাই বোলে কি চাউল আছিলে জহা জহা চাউল টেষ্টি ধুনীয়া হৈছে কি কৰি আছা এইবিলাক অভিমানৰ 1 মিলিয়ন ভিউজ হৈ গ'ল সেইটো কাৰণে কি কম মই ভাবিবই পৰা নাই আৰু আমাৰ এটা কনফিডেন্স চাব নেকি আপোনালোকে অভিমান আমি যেতিয়া শ্বুটিং কৰিছিলো অভিমান শ্বুটিং কৰা আজি প্ৰায় 9 মাহ মানে হৈ গ'ল সেই তেতিয়াই মানে শ্বুটিং কৰা বহুত পলমকৈ আমি চিনেমাখন দিব পাৰিলো কথাটো হ'ল শ্বুটিং কৰি থকাৰ সময়তে আমি ভিডিঅ' ক্লিপ এটা লৈ থৈছিলো সেই ক্লিপটো মই দেখুৱাই দিছো চাওক দেখাই দিয়া আজি আমাৰ অভিমানখনৰ 1 মিলিয়ন ভিউজ কমপ্লিট হ'ল সেই কাৰণে মই আপোনালোকক দেখিছে কোনে কৰে এনেকুৱা বাৰু এই শ্বুটিঙৰ সময়তে 1 মিলিয়ন কমপ্লিট হৈ গ'ল বুলি ভিডিঅ' কৰি থৈ দিছোঁ আৰু আপোনালোকে মিছা বুলি ভাবিব মই ডিটেইলছ দেখুৱাই দিছোঁ এইটো চাওক 23 চন 16 নৱেম্বৰ 2023 12:09 PM হৈ আছে নাজানো PM আচ্ছা দিনৰ 12:09 হৈছে 16 নৱেম্বৰতে মানে এইটো ৰেকৰ্ড কৰি থোৱা ভিডিঅ' আৰু ভগৱানে লগতে আপোনালোককে মই ভগৱান বুলি ভাবিছোঁ মানে মানিছোঁ আৰু কাৰণ আপোনালোকৰ বাবেহে আজি 10 লাখৰ অংকটো বহুত সৰু নহয় 10 লাখ চাওকচোন 10 লাখ মানুহক যদি মই এটকাকে দিওঁ 10 লাখ টকা লাগিব ধেমালি নহয় কিন্তু 10 লাখ 1 মিলিয়ন হ'বলৈ গৈ আছে নহয় হৈ গ'ল মানে এই ভিডিঅ'টো বনোৱা অৱস্থাত নাই হোৱা হয়তো আপলোড দিয়ালৈকে 1 মিলিয়ন হৈ গৈছে ধন্যবাদ কস্তুৰীজুন চেনেলৰ ফালৰ পৰা আৰু আমাৰ অভিমানৰ কেমেৰামেনো আছে ইয়াতে মিগাং যদি মিগাও কেনেকুৱা লাগিছে আজি কিবা ক'বলৈ লৈছে ই মানে কেমেৰাত একো নকয় মানে মানে অভিমানৰ কেমেৰামেনে বুলি কৈছো মিগাং আৰু সেই শৰ্ট ফিল্মখন 1 মিলিয়ন হ'বলৈ গৈ আছে কেনেকুৱা অনুভৱ মই ভাবা এক্সপেক্ট কৰা নাছিলো কেতিয়াও মই ভাবিছো 500K মেক্সিমাম যাব কিন্তু হি আজি যে মোক দেখাইছে যে হি আগতে কৈ মানে কনফিডেন্সত কৈছে যে হি 1 মিলিয়ন হ'বই হি মানি গৈছে ইয়াক মই কিন্তু আজি ভিডিঅ'টো বাদে চাই হয় নাই ৰিয়া আহি গ'ল মজাকৈ চাদৰ মেখেলা পিন্ধি একেবাৰে ধুনীয়াকৈ একেবাৰে বেলেগ আৰু আচলতে ভালো লাগে না আজি বহুত ধুনীয়া লাগিছে তুমি আৰু বহুত ধুনীয়া লাগিছে দেখাই দেচোন এই মই এনেকৈ দেখা নাপায় চোৱা কিমান ধুনীয়া লাগিছে চাকচোন তাইক মেখেলা চাদৰ পিন্ধিলে যে বহুত ধুনীয়া লাগে আহক লাষ্ট কৰি আহিছে কেমেৰা অন কৰি দিলে নহ'লে পুৰা নহ'লে আহিলে ৰবিন মাহী আকৌ আমি মনুজা কস্তুৰী পাপা বুলি কৈছে কস্তুৰী পাপা বুলি জানে কি কৰি আছে এইটো আন্টি মোবাইলত ফটো মাৰি আছে ন মই ফটো মাৰি আছো আৰু শেষত চাওক আমাৰ কস্তুৰী ফটোশ্বুট কৰা ফটোখিনি এয়া এবাৰ চাওক কিমান ধুনীয়া লাগিছে আৰু তাই মানে বহুতখিনি ফটো ভাল ওলাইছিলে কিন্তু তাৰ মাজত কেইখনমানহে মানে মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ আৰু আজিলৈ আহিছোঁ বাই বাই